ফাইনেলি আইফোন 6 না 1 কেজি মান আছে এইটোত বোধ হয়। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু নতুন ভিডিঅ'লৈ। আজি এটা অলপ হিষ্টৰী ক্ৰিয়েট হ'ব হেন গৈ আছে, তাৰমানে মোৰ কাৰণে, কাৰণ মই বাইক লৈ যাই আছোঁ গুৱাহাটী। আজিলৈকে যাই পোৱা নাই গুৱাহাটীত। তো পাৰ্মিশ্যন লওঁতে অলপ ভয় লাগিল দেউতাক, তাৰমানে ক'ব ভিতৰত ভয় লাগে, কাৰণ বাইক নিব নিদিয়ে মানে ক'তো মোক। মায়ে অলপ হেল্প কৰিছে যেনিবা, দুজন আহিছে লগ, সিহঁতে মানে মা কামাখ্যা দৰ্শন কৰিব গৈছে। তো তাতে যাই কিনে মই লগ কৰিম আৰু থেংক ইউ মা, হেল্প কৰি দিছে। দিয়ক এতিয়া যাওঁ, বেছি কথা নাপাতো। আৰু এই মোৰ বাহন ষ্টাৰ্ট কৰি দিছোঁ আৰু লগতে এইটো মই ফুল এক্সাইটমেণ্ট, লেটছ গ'। কিন্তু আহিয়ে টাউনত দেখিলোঁ এটা ভয়ংকৰ এক্সিডেণ্ট। মানে আজি প্ৰথমবাৰৰ পৰা যাব আছোঁ, তাতেও মানে আৰম্ভণিতে দেখিলোঁ এক্সিডেণ্ট। সেইখিনি বহুত বেয়া লাগিল। আৰু ইয়াতে প্ৰায় এক্সিডেণ্ট হৈ আছে, কাৰণ কিয় ৰাস্তাটো মানে বনাই আছে না, তো ব্ৰিজৰ কাষত মানে অলপ খালা বামা এইবিলাক থাকে, তো তেনেকৈ মানে গাড়ীবিলাক অহা যোৱাত অসুবিধা হয়। আৰু এই ব্ৰিজখন কেতিয়া হয় নাজানো, কিন্তু হোৱাৰ পিছতহে মানে ৰাস্তা চাস্তাবিলাক ভালকৈ ক্লিয়াৰ হ'ব। তো এনেকৈ গৈ পালোঁ মই আহিছোঁ একচুৱেলি পলাকবাৰী হৈ কিনে, তাৰমানে পলাকবাৰী দি আহিছোঁ। দুটা ৰাস্তা আছে, মেইন হাইৱে দি এনেকৈ বিজয়নগৰৰ পৰা দুটা ৰাস্তা এনেকৈ ফালি যায়। ইফালে পলাকবাৰী দিও যাব পাৰি গুৱাহাটীত, আৰু সিফালে মেইন হাইৰড দিও যাব পাৰি। মিৰ্জাত আমাৰ জেঠিমাও আছে যেনিবা। তো এতিয়া অলপ ৰখি পেলাই এটা বস্তু দেখাওঁ, চাওক। এয়া হ'ল ব্ৰহ্মপুত্ৰ। ইফালে কৰে দেখা পায়, ইফালে মানে ইভিনিঙত চবে ফুৰিব আহে আৰু। এয়া হ'ল ব্ৰহ্মপুত্ৰ, দেখিছে কি সুন্দৰ নাজাৰা। তো সঁচাকৈ এক্সপেক্টে কৰা নাই যে আজি মই যাব পাৰিম। আৰু গুৱাহাটীখন যদি আমাৰ ঘৰৰ পৰা ওচৰত মানে 1 ঘণ্টা লাগে, আৰু বহুত বেছি দেৰি নালাগে, কিন্তু তথাপিও এনেকৈ অহা নহয় মানে ৰেগুলাৰ। মই আজি প্ৰথমবাৰৰ বাবে যাই আছোঁ, আৰু মই ঘৰত মানে এক্সপেক্ট কৰা নাছিলোঁ যে আহিবা দিব, বাইক লৈ এনেকৈ আহিবা দিয়া নহয়। নাজানো কি ৰিজনটো কি, তাৰে পিছত হয়তো বহুত বেছি কিবা এটা ভাবি কিনে কয় মা দেউতাই, সেইটোক মই বাৰু এপ্ৰিচিয়েট কৰোঁ। কিন্তু এটা কথা, যদি মই বাহিৰত নোলাওঁ তেনেহ'লে এক্সপ্ল'ৰ কাৰণে কা মৌকা কাহাছে মিলেগা, হয় না নহয়? সেয়ে আৰু পাৰ্মিশ্যন লৈ আৰু আজি ওলাই আহিলোঁ, আৰু যি হয় দেখা যাব। তো ভিউটো চাওকচোন কি ধুনীয়া। তো এতিয়া বেছি দেৰি নকৰোঁ, সিফালে সিহঁতে ৰখি আছে, মোক পূৰা ফোন কৰি আছে বলক। আৰু এয়া হ'ল পলাকবাৰীৰ মেইন ভিউ পইণ্ট, য'ত মানে সন্ধিয়া হ'লে মানুহৰ সমাগম বেছি বাঢ়ি যায়। ইফালে মিৰ্জাও যাব পাৰি, আৰু মিৰ্জাদি এনেকৈ আহিব পাৰি। মই যাম চিধা এনেকৈ পূৰা আগত, আৰু আগত আহি পালোঁ এতিয়া মালিগাঁও, আৰু সিহঁতক ৰখি আছোঁ, সিহঁতে আহক ৰ'ব। তো গাইজ, সিহঁতক লগ পালোঁ, সিহঁতে দৰ্শন কৰি আহিল। এয়া হ'ল আমাৰ ডিজে আৰু এয়া জুৰি, সিহঁতে বঢ়িয়াকৈ দৰ্শন কৰিল। কিন্তু মোৰো যোৱা কথা আছিল, কিন্তু মোৰ যোৱা নহ'ল, কাৰণ সিহঁতে ৰাতিয়ে ওলাই আহিছে যিহেতু। এতিয়া আমি ক'ত যাম? বালাজী যাম ফাৰ্ষ্ট। এতিয়া আমি বালাজী যাম, বালাজী মন্দিৰ, দেন তাৰে পিছত চাওঁ আৰু ক'ত যাম, হয়নে? চাম আজি পূৰা গুৱাহাটীখন এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম আৰু আমি, নে কি? আজি ভক্তিৰে বস্তু। কামাখ্যা যাম, তাৰপিছত বালাজী যাম, তাৰপিছত ভক্তিৰে নৰসিংহখন চাম। নৰসিংহখন যাম, নৰসিংহ মুভি এখন আছে, ওলাইছে ন নতুনকৈ, সেইখনো চাম। তো লোকেশ্যন কেইটাতো গমেই পালাক। আৰু এয়া হ'ল বালাজী মন্দিৰ, এণ্ট্ৰি মাৰি দিছোঁ ভিতৰত সোমায়ে কিবা এটা বেলেগ ভাল লাগে। বালাজী মন্দিৰ মই প্ৰথমবাৰৰ বাবে আহিছোঁ, আৰু তুমিও আহিছা না? জুৰিও প্ৰথমবাৰৰ বাবে আহিছে, ই বাৰু আহিছিল আগতে, আমাৰ ডিজে ভাই। তো পৰিৱেশটো অলপ এনেকুৱা ধৰণৰ দেখিছে, পূৰা একদম শান্তিৰ। তো অলপ ঘূৰা ঘূৰি কৰোঁ ৰ'ব, চাওঁ, লগতে আপোনালোকক দেখাই আছোঁ। আৰু ইপিনে যাব লাগিব, ছাইডত আছে জোতা চেণ্ডেল থোৱা, তো তাতে চেণ্ডেল থৈ পেলাই এনেকৈ আমি ভিতৰত এণ্ট্ৰি মাৰিম এতিয়া, ৰেডি। আজিৰ ব্লগটো ধৰ্মমূলক ব্লগেই হ'ব, মানে সেনেহেন টাইপৰে, কাৰণ কিয় ইহঁতে কামাখ্যা মাৰ মন্দিৰ দৰ্শন কৰি আহিল, আৰু আমি এতিয়া বালাজী মন্দিৰত মানে আহিলোঁ। আৰু এতিয়া আমি এখন ফিল্ম চাব যাম, সেইখন হ'ল নৰসিংহা, মানে যোনখন মানে নতুনকৈ ওলাইছে। তো অলপ সেনেকুৱাই আজি এই দিনটো যাব, বহুত ভাল লাগিছে কিন্তু সঁচাকৈ, মানে আহি বিৰাট যাতে কিবা ভিতৰত সোমাই কিনে কিবা এটা পজিটিভ ভাইবছ পাইছোঁ আৰু আহি। আৰু আমাৰ ডিজে ভাই নতুন ভ্লগাৰ আৱিৰ্ভাৱ হৈছে। আৰু এই পিনে চাওক হেলিকপ্টাৰ, আগতে সৰুতে হেলিকপ্টাৰ দেখিলে দাউৰি যাওঁ চাবা, কি মজা লাগে। তো ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ। ভিতৰত ষ্ট্ৰিক্টলি মানে লিখা আছে ফটো আৰু ভিডিঅ' এলাউ নাই। তো বাহিৰতে যি ফটো ভিডিঅ' উঠে, তাৰমানে এইখিনি জেগাত যি উঠিব পাৰে, আৰু বাহিৰত আপোনালোকে উঠিব পাৰে, কিন্তু ভিতৰত একদম এলাউ নাই। চাওকচোন, মানে বৰষুণ দিবই, অলপ দি আছে তাৰমানে। আৰু এটা বস্তু, বহুত কষ্ট কৰি আছে ব্লগ চেনেলটোৰ কাৰণে, যিহেতু নতুনকৈ খুলিছে। আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনি একদম দাবাকে লাইক মাৰিব, দাবাকে ছাবস্ক্ৰাইব কৰিব, চাই কিনে ভাল লাগবই। আপোনালোকে খালি যাব, ভিজিট কৰিব, চাব। আৰু লগতে জুৰিৰ চেনেলটো সেই কৰিব, আৰু তাই যিহেতু বলিউডৰ ভাল কাম কৰি আছে। ট্ৰাকখন চাওকচোন কেনেকৈ সোমাই দিছে, বহুত ট্ৰেফিক লাগলা ইয়াতে, কেনেকৈ যাওঁ। তো এতিয়া ফাঁচি আছোঁ ৰ'ব, এতিয়া আমি যাম ফিল্মখন চাবা।
আৰু এয়া মই শুনি থকা আৰু চাই থকা চিটি চেণ্টাৰ আজি ফাইনেলি আহি পালোঁ এতিয়া যাই আছোঁ PVR লগিন তো তাতে যাই কিনে এতিয়া আমি টিকেট কাটব লাগিব তো এয়া চিনেমা হলৰ ভিতৰত এণ্ট্ৰি মাৰিছোঁ মানে ভিতৰত মানে বাহিৰত কি টিকেটকেইটা লৈ লওঁ লৈ তো ফুল এক্সাইটমেণ্ট মজা লাগিব আৰু এয়া হ'ল নৰসিম্হা বহুত অপেক্ষা কৰি থকা ফিল্মখন আৰু আমি গোটেই মাহান এনেকৈ ৰখি আছোঁ চববিলাকে ৰখি আছে চাওক আৰু আমি কিনি লৈছোঁ এখন লৈছে দেখছা না 1 কেজি মান আছে এইটোত বোধ হয় নহয় 1 কেজি নহয় 1 পোৱা মান আছে 1 বাল্টি আগ যাবা দিছোঁ আগতে চব মাহান যাই লওক আমাৰ চিটো তাৰ বেলেগে কোনোবাই বহিব না তো সেইকাৰণে পপকৰ্ণ খাই অলপ টাইম পাছ কৰি আছোঁ আৰু ইটো মানে কেনেহেন ইটো যদি শেষ হয় আকৌ মানে ৰিফিল কৰিব পাৰি মানে ফুল কৰি দিব আৰু সিটোৰ এক্সট্ৰা পইচা নলয় আৰু তো এনেকৈ এণ্ট্ৰি মাৰি দিলোঁ ভিতৰত কি বঢ়িয়া চাওক এই 3D এক্সপিৰিয়েঞ্চ লোৱাৰ কাৰণে এখন চশমা দি দিছে নহ'লে অলপ ব্লাৰ দেখা পায় আৰু খালী চকুত সেইকাৰণে 3D এক্সপিৰিয়েঞ্চৰ কাৰণে এনেকৈ দি দিছে চশমা আৰু এয়া আৰম্ভ হৈ গ'ল নৰসিম্হা আৰু ইণ্টাৰভেল ব্ৰেকৰ পিছত আমি এনেকৈ বহি আছোঁ চিটত আৰু ফিল্মখন সঁচাকৈ ইমান ধুনীয়া লাগিব বুলি ভবা নাছিলোঁ এনিমেটেড যদিও হয় ইমান ধুনীয়াকৈ ডিটেইলছত বস্তুবিলাক দেখাইছে আৰু এয়া হিৰণ্য কশিপুৰ বধ চাওক অ' মাই গড হোৱাট এ মুভি সঁচাকৈ শেষ হৈ গ'ল এতিয়া শেষ হৈ যায় এতিয়া আমি তলত এক্সিটৰ পৰা ওলাই বঢ়িয়াকৈ আহিলোঁ কিবা খাব এতিয়া চাওকচোন কিমান ডাঙৰ এৰিয়া চবেই বহি বহি খাই আছে আৰু আমি এয়া বাৰ্গাৰ ল'লোঁ আৰু এয়া আলু ভাজা ইংলিছত ফ্ৰেঞ্চ ফ্ৰাইজ আৰু এইখিনি দেখি আমি ৰ'ব পৰা নাই তিনিওটাই পূৰা একদম ডগৰি খাইছোঁ চাওকচোন খাৱাৰ মচন তিনিওটাই দেখিছে না তো পূৰা খাই লৈ পেট ভৰি গ'ল তাৰেপিছত আমি ওলাই আহিলোঁ টাইম জ'ন মানে ইয়াতে অলপ গেম চেম খেলে আৰু এইখিনি জেগাত কিন্তু সৰু চলিৰ মানে সৰু কালৰ কথা মনত পৰি গ'ল সৰু চলিবিলাকে টাইম পাছ কৰি আছে তাৰে পৰা আহি আমি আইফোন ষ্টৰত সোমালোঁ জুৰি কিবা মোবাইল চালে মানে আইফোন চালে আৰু এইটোৱে মোক অলপ বুজাই দিলে औकात क्या है मालूम पड़ता है কিন্তু লম একদিন মোৰ কিন্তু এটা বস্তু হয় মই মানে যিটো বস্তু এইটো চাবা খোজো ধৰি লওঁ মোৰ তাৰমানে বেকগ্ৰাউণ্ডৰ পৰা আৱাজ হয় গৰীব মোৰ আমাৰ দুটাৰ বৰ্তমান সিনে হৈছে গৰীব ল'ব জুৰি কালি আহি পাওঁতে দেৰি হ'ল সেইকাৰণে আৰু ক্লিপ লোৱা নহ'ল কালিৰ ব্লগটোৰ আজি ৰাতিপুৱাৰ দৃশ্য চাব নেকি বঢ়িয়া আমাৰ পেডিছ এয়া ছিংগাৰ